এবাৰ মৰণোত্তৰ পৰীক্ষাৰ নামত ধন ললে চৰকাৰী চিকিৎসকে মোটা অংকৰ ধন দিব লগা হ'ল সুইপাৰকো এই অভিযোগ গহপুৰৰ চিদানন্দ শইকীয়া নামৰ এগৰাকী দুৰ্ভগীয়া ব্যক্তিৰ কিছুদিন পূৰ্বে এক ঘটনাবশতঃ তেওঁ হেৰুৱাইছিল পুত্ৰ আৰু নাতিক সেইদিনা 7 বছৰীয়া পুত্ৰক নৃশংসভাৱে হত্যা কৰাৰ পিছত আত্মহত্যা কৰিছিল চিদানন্দ শইকীয়াৰ পুত্ৰ মৃগাংক শইকীয়াই ৰাজ্য জোকাৰি যোৱা ঘটনা পোহৰলৈ আহিছিল আৰু তাৰ পিছতেই চাঞ্চল্যৰ সৃষ্টি হৈছিল পিতা পুত্ৰক মৰণোত্তৰ পৰীক্ষাৰ বাবে নিয়া হৈছিল গহপুৰৰ পৰা 35 কিলোমিটাৰ দূৰত্বৰ বিহালীৰ এখন চৰকাৰী চিকিৎসালয়লৈ কিন্তু দুখনকৈ এম্বুলেন্সত তেওঁ দিব লগা হ'ল 14000 টকা আনহাতে মৰণোত্তৰ পৰীক্ষা কৰা চিকিৎসক আৰু সুইপাৰকো চিদানন্দ শইকীয়াই দিব লগা হ'ল 11000 টকা ইফালে কণমানি পুত্ৰক হত্যা কৰি আত্মহত্যা কৰা মৃগাংক শইকীয়াৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰিলে ঠিকেই কিন্তু আজি পৰ্যন্ত উদ্ধাৰ নহল মৃগাংকৰ স্কুটিখন ইফালে এনে এটা বিপদৰ সময়ত পৰিয়ালটোৱে 25000 টকা ভৰিব লগা হোৱা বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চিদানন্দ শইকীয়াই এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ পৰা তেওঁ উচিত বিচাৰ বিচাৰিছে আজিৰ সময়ছোৱাত আমি আপোনালোকক পুনৰবাৰ জনাইছো যে মৰণোত্তৰ পৰীক্ষাৰ নামত এবাৰ ধন দিব লগা হৈছে চৰকাৰী চিকিৎসালয়ত চিকিৎসক তথা সুইপাৰক ধন দিয়াৰ পিছতহে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে চিদানন্দ শইকীয়া নামৰ এগৰাকী দুৰ্ভগীয়া ব্যক্তিয়ে পুত্ৰ আৰু নাতিৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে চিদানন্দ শইকীয়াই 25000 টকা খৰচ কৰিব লগা হোৱা ঘটনাটোৱে এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু এই গোটেই ঘটনাটোৱে উদঙাইছে প্ৰকৃততে একাংশ চৰকাৰী চিকিৎসালয়ত বিভিন্ন চিকিৎসাই হওক বা বিভিন্ন বিভাগতেই হওক বা মৰণোত্তৰ পৰীক্ষাৰ বাবেই হওক কি ধৰণৰ এখন বজাৰ চলি আছে আৰু সেই মুকলি বজাৰখন চলি থকাৰ ফলত কেনেকৈ বিভিন্ন লোক হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হৈছে সেয়া এই ঘটনাটোৱেই প্ৰমাণ কৰিছে মই ডিজিপি মহোদয়ক এই সুযোগতে সমূহ অসমবাসীৰ বাবে উপকাৰৰ কাৰণে মই আচলতে জনাই দিছোঁ কাৰণ আজি মোৰ ক্ষেত্ৰত যিটো হৈছে যাতে অসমৰ কোনো দুৰ্ভগীয়া পিতৃ বা কোনো এটা পৰিয়ালে যায় এনেকুৱা এটা যন্ত্ৰণা ভোগ কৰিবলগীয়া নহয় কাৰণ এটা সুস্থ সবল এখন চৰকাৰ থকাৰ পাছত সুস্থ এজন মুখ্যমন্ত্ৰী থকাৰ পাছত এনেধৰণৰ যাতে কোনো ধৰণৰ হৃদয় বিদাৰক এটা কাহিনী পুনৰ কাহিনী কৰিবলৈ যাতে চেষ্টা নকৰক সেইকাৰণে মই সমূহ অসমবাসীক মই আহ্বান জনাইছোঁ আপোনালোক প্ৰত্যেকে সতৰ্ক থাকক আৰু আজি আপোনালোকেও জানিব বিচাৰক মুকলিভাৱে মই আহ্বান জনাইছোঁ যে অসম চৰকাৰৰ মাননীয় গৃহমন্ত্ৰী স্বাস্থ্যমন্ত্ৰীয়ে কওক যে কেনেধৰণে ইনভেষ্টিগেশ্যন হৈছে কেনেধৰণে পৰীক্ষা হ'ল বিহালীলৈ আহক ডাক্তৰক সোধক পইচা লৈছেনে নাই ঠিক আজি মই দিলোঁ বুলি মই এইটো কথা মই ক'ব বিচৰা নাই কাৰণ মই আজি যিকোনো প্ৰকাৰে মোৰ নিজৰ পুত্ৰ নাতিক আনিবৰ কাৰণে মই অপ্ৰাণ চেষ্টা কৰি মই যেনেকৈ হ'লেও আনিলোঁ কিন্তু আজি এটা বেলেগ পৰিয়াল যদি দৰিদ্ৰ সীমাৰেখাৰ তলৰ অৰুণোদয় আঁচনিৰ পৰা এজনী মাইকীৰ ক্ষেত্ৰত যদি মতাৰ সেইটো অৱস্থা হয় সেই মানুহজনীয়ে 25000 বা 15000 টকা কৰিব পাব মই সেইটো মুকলিভাৱে মই জানিব বিচাৰিছোঁ মই সেইকাৰণেই আপোনালোকক আজি এই নিমন্ত্ৰণ কৰিছোঁ মই এই আপোনালোকৰ মাধ্যমেদি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী আৰু আমাৰ বিজেপি চৰকাৰকো মই আচলতে অকণমান সোঁৱৰাই দিছোঁ যে জনহিতকৰ কাম কৰিবলৈ যাওঁতে সকলো দিশ সামৰি পেলাই চাব লাগিব কাৰণ এইটোতো মোৰ ব্যক্তিগত মোৰ এটা দুটা ল'ৰাৰ মৃত্যু বুলি ভাবিব নালাগে এইটো যাতে অসমৰ দুটা সন্তান গৈছে প্ৰত্যেকৰে পিতৃ বুকু উদাং হৈছে তেনে ক্ষেত্ৰত মই আৰু বেছি মই আপোনালোকক ক'ব নোৱাৰিম মোৰ মনৰ যিটো আৱেগ যিটো স্পষ্টভাৱে মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ কাৰণ মোক এটাই দুখ থাকি যাব অসম আৰক্ষীয়ে আজিকো প্ৰতি 2 কিলোমিটাৰ ব্যৱধানৰ কোনো এখন স্কুটি উদ্ধাৰ কৰিব নোৱাৰিলে এটা বৃহৎকৈ এণ্ট্ৰক স্কুটি হোৱাৰেজ সেই আৰক্ষী বিভাগৰ মানুহে এটা ফুড ডেলিভাৰী ল'ৰাকো অকণমান আইন অমান্য কৰাৰ কাৰণে পিঠি কোবাব পৰা আৰক্ষী আজি ক'ত গ'ল মোৰ এখন বৃহৎকৈ স্কুটি এই 1.5 কিলোমিটাৰ 2 কিলোমিটাৰ ভিতৰত সোমাই অন্তৰ্ধান হ'ব পাৰে কাৰণ মই যদি আজি সুস্থ অৱস্থাত থাকিলেহেঁতেন বোধহয় মই নিজেই উলিয়াবলৈ সক্ষম হ'লোহেঁতেন কাৰণ মোৰ তাত অধিকাৰ নাই কাৰণ যিহেতু ল'ৰাটো লৈ ভাগিছে মই যেতিয়া পুলিচক জনালোঁ আৰক্ষী বিভাগৰ দায়িত্বটো মই ল'ব নোৱাৰিম মই পিতৃ হিচাপে বাকী যিমান ল'ব লাগিছিলে ল'লোঁ যিমান পাপ কৰিব লাগিছিলে কৰিলোঁ কিন্তু এতিয়া মই এই পাপৰ ভাগিদাৰ কিন্তু
প্ৰত্যেকেই হ'ব বুলি মই ধাৰণা কৰিছোঁ। কাৰণ অসম আৰক্ষী, গহপুৰ আৰক্ষী বিভাগ, সঞ্চালক প্ৰধান, মুখ্যমন্ত্ৰী, গৃহমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰী, মোৰ তাৰ কিন্তু উত্তৰ পাম বুলি মই আপোনালোকৰ মাধ্যমেৰে মই